বিশ্ব দৰবাৰত জিলিকি উঠিছে মাজুলী। চেন্নাইৰ হস্তশিল্প মহোৎসৱত জিলিকিছে মাজুলীৰ শিল্পকলা। চেন্নাইৰ তিৰুনেলভেলীত অনুষ্ঠিত হৈছে হস্তশিল্প মহোৎসৱৰ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলে এই মহোৎসৱত অংশ লোৱাৰ লগতে অসমৰো বহু শিল্পীয়ে অংশগ্ৰহণ কৰিছে। এই মহোৎসৱত বিভিন্ন হাতেৰে নিৰ্মাণ কৰা অসমৰ বিভিন্ন শিল্পকলা যেনে ব্লক প্ৰিণ্ট, তাঁতত বোৱা কাপোৰ, পাটৰ আৰু মুগাৰ কাপোৰ, বিভিন্ন ছবি, মেট, বোৱা আৰু শিল্প সামগ্ৰী যেনে বাঁহৰ শিল্প সামগ্ৰী, গুটি, খোদিত প্ৰদৰ্শন কৰা হয়। তাৰ লগতে মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প প্ৰদৰ্শন কৰে। মুখাশিল্পী খগেন গোস্বামী, দিব্যজ্যোতি গোস্বামী আৰু কৃষ্ণকান্ত বৰাৰ তিনিজনীয়া দলটিয়ে। তাৰ পাছতেই চৰ্চালৈ আহে মাজুলীৰ শিল্পকলা। বিশ্ব দৰবাৰত পুনৰ জিলিকি উঠে মাজুলীৰ মুখাশিল্প। সমাদৰ লাভ কৰিবলৈ সক্ষম হয় সমগ্ৰ বিশ্ববাসীৰ। আমি আছো বৰ্তমান চেন্নাই তিৰুনেলভেলী আমাৰ মুখাশিল্প প্ৰদৰ্শনৰ বাবে 100 বছৰ অধিক সময় আমাৰ এই হস্তশিল্পই এটি বিশেষ উদ্যোগ স্থাপন কৰিছে ৰেচম উদ্যোগত। আৰু আজি সেই বিশেষ দিনটো হ'ল 7 আগষ্ট ৰেচম উদ্যোগ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি চেন্নাইৰ তিৰুনেলভেলীত এটি প্ৰদৰ্শনী, হস্তশিল্পৰ এটি প্ৰদৰ্শনী ইয়াত তেওঁলোকে অনুষ্ঠান পাতিছে। আৰু তাতেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে তাত হস্তশিল্পৰ লগত জড়িত শিল্পীসকল। আমিও সুদূৰ মাজুলীৰ পৰা আহিছোঁ। মোৰ নাম খগেন গোস্বামী আৰু আমাৰ লগত আহিছে দিব্যজ্যোতি গোস্বামী, কৃষ্ণকান্ত বৰা। আমি তিনিওজনে মুখাশিল্প লৈ আহিছে। এই হস্তশিল্পৰ লগত এটা সম্পৰ্ক থকা যিহেতু হাতেৰে কৰা কাম, সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এটি প্ৰাচীনতম শিল্প, যি শিল্পই আজি সুদূৰ প্ৰসাৰী হৈছে। সমগ্ৰ অসম নহয়, ভাৰত নহয়, পৃথিৱীতে আজি বিখ্যাত হৈ পৰিছে। আৰু আমিও আহি পেলাই এই 5 দিনীয়া যি কৰ্মশালা অৰ্থাৎ যি প্ৰদৰ্শনী বিশেষভাৱে অংশগ্ৰহণ কৰিছোঁ। খুব ভাল লাগিছে। আৰু ইয়াতে তিৰুনেলভেলীত আহি যি TM যি তেওঁলোক পৰিয়ালবৰ্গই খুব ভাল পদক্ষেপ লৈছে। আৰু এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে আমাক মুখা প্ৰদৰ্শন কৰিছে যে অসমৰ এই মুখাশিল্প এটা সুদূৰ প্ৰসাৰী হোৱাৰ তেওঁলোকে কামনা কৰিছে। আমি বহুত আগ্ৰহী। আমাৰ গুৰু হেমচন্দ্ৰ গোস্বামীদেৱৰ আশীৰ্বাদ লৈ আমি এই স্থানত আহি পাইছোঁহি। খুব ভাল লাগিছে। আজিৰ পৰা আৰম্ভ কৰি 11 আগষ্টলৈকে এই অনুষ্ঠান চলিব। আৰু আমি অসমৰ এই শিল্পক এইধৰণে গুৰু সংস্কৃতিক আগুৱাই লৈ যাবৰ কাৰণে নিজকে ধন্যবাদ দিছোঁ। ধন্যবাদ। 7 আগষ্টৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই হস্তশিল্প মহোৎসৱৰ। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।